ছাত্ৰ ছাত্ৰীসকল, আজি এতিয়া আমি অষ্টম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ ক্লাছ আৰম্ভ কৰিম। আজি অধ্যায়টো হ'ব তৃতীয় অধ্যায়, সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক। আমি এই অধ্যায়টো আমি ইতিমধ্যে 3 দিন আমি আলোচনা কৰিছো। তোমালোকে নিশ্চয় এই 3 দিনত যিখিনি আমি আলোচনা কৰিলো সেই বিষয়ে তোমালোকৰ এটা ধাৰণা হৈছে। যোৱা ক্লাছত আমি কেইটামান প্ৰশ্ন উল্লেখ কৰিছিলো। ইয়াতে 4টা প্ৰশ্ন দিয়া হৈছিল। নিশ্চয় তোমালোকে এই প্ৰশ্নবিলাক কৰিছা। আৰু এই প্ৰশ্নকেইটাৰ যিখিনি তোমালোকে কৰিলা সেইখিনি আমি ইয়াতে আলোচনা কৰিম। তোমালোকে তোমালোকৰ যিখিনি এনসাৰ কৰিলা, উত্তৰ কৰিলা, সেইখিনি তোমালোকে ইয়াতে মিলাই চাবা। 1 নম্বৰ প্ৰশ্নটো আছিল তাপ নমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ পাৰ্থক্য। তাপ নমনীয় বা থাৰ্মোপ্লাষ্টিক আৰু তাপদৃঢ় বা থাৰ্মোচেটিং প্লাষ্টিকৰ পাৰ্থক্য লিখিব দিয়া হৈছিল। আমি তাপ নমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ সূত্ৰকেইটাতে আমি গোটেই পাৰ্থক্যখিনি আছে। যিবোৰ প্লাষ্টিক তাপ দিলে আকৃতি সলনি হয় সেইবোৰ তাপ নমনীয় প্লাষ্টিক বা থাৰ্মোপ্লাষ্টিক। আৰু যিবোৰ প্লাষ্টিক তাপ প্ৰয়োগ কৰিলেও তাৰ আকৃতিৰ কোনো সলনি নহয় এয়া তাপদৃঢ় বা থাৰ্মোচেটিং প্লাষ্টিক। পাৰ্থক্যটো লিখোতে তোমালোকে এটা ভাগ কৰি ল'বা। তাপ নমনীয় তাপদৃঢ়। 1 নম্বৰতে আমি পাইছো তাপ নমনীয় কি? তাপ নমনীয় প্লাষ্টিক তাপ দিলে তার আকৃতি সলনি হয় বা বিকৃত হয়। তাপ নমনীয় প্লাষ্টিক তাপ দিলে আকৃতি সলনি হয়। আমি তাপদৃঢ়ত লিখিব পাৰো তাপদৃঢ় প্লাষ্টিক তাপ প্ৰয়োগ কৰিলেও তাৰ আকৃতিৰ সলনি নহয়। এইটো এটা পাৰ্থক্য। আৰু এটা পাৰ্থক্য আমি লিখিব পাৰো তাপ নমনীয় প্লাষ্টিক তাপ দিলে যেহেতু তাৰ আকৃতি সলনি হয় তাৰ মানে তাপ নমনীয় প্লাষ্টিক পুনৰাবৰ্তন কৰিব পাৰি। 2 নম্বৰতে লিখিব পাৰো প্লাষ্টিক পুনৰাবৰ্তন
কৰিব পাৰি। আৰু তাপদৃঢ় প্লাষ্টিকৰ যেহেতু তাৰ আকৃতি সলনি হয়, তাক পুনৰাবৰ্তন কৰিব নোৱাৰি। এবাৰ যেটো আকৃতি লয় তাৰ পিছত আকৌ তাৰ আকৃতি সলনি নহয়। আমি লিখিব পাৰো তাপদৃঢ় প্লাষ্টিক পুনৰাবৰ্তন কৰিব নোৱাৰি। আমি তাপ নমনীয় বা থাৰ্মোপ্লাষ্টিক আমি আকৃতি সলনি কৰি তাপ প্ৰয়োগ কৰি তাক আকৌ কি কৰিব পাৰো, নতুন আকৃতি কৰিব পাৰো আৰু নতুন প্লাষ্টিকৰ সামগ্ৰী বনাব পাৰো। কিন্তু তাপদৃঢ় প্লাষ্টিক পুনৰাবৰ্তন কৰিব নোৱাৰি, যেহেতু তাৰ তাপ প্ৰয়োগ কৰিলে তাৰ আকৃতি কোনো সলনি নহয়। গতিকে এই দুটা পাৰ্থক্য আমি লিখিব পাৰো। ২ নম্বৰ প্ৰশ্নটো আছিলে তাপনমনীয় প্লাষ্টিক বিদ্যুতৰ কুপৰিবাহী বুলি কেনেকৈ প্ৰমাণ কৰিবা? ২ নম্বৰ প্ৰশ্নটো তাপনমনীয় প্লাষ্টিক বা থাৰ্মোপ্লাষ্টিক বিদ্যুতৰ কুপৰিবাহী বুলি কেনেকৈ প্ৰমাণ কৰিবা? তোমালোকে ঘৰত আমাৰ বিদ্যুৎ সংযোগৰ বাবে যিবোৰ তার ব্যৱহাৰ কৰা হয়, সেই তারবিলাকত দেখিছা তারবিলাক সাধাৰণতে কি থাকে, এলুমিনিয়াম বা তাম বা কপাৰৰ থাকে। তাৰ ওপৰত কি কৰা হয়, এটা প্লাষ্টিকৰ প্ৰলেপ দিয়া হয় আৰু সেই প্লাষ্টিকখিনি হৈছে থাৰ্মোপ্লাষ্টিক বা তাপনমনীয় প্লাষ্টিক। গতিকে যদি বিদ্যুতৰ সুপৰিবাহী হলহেঁতেন, সেই এলুমিনিয়াম বা কপাৰৰ তাৰৰ মাজেৰে বিদ্যুৎ পৰিবাহিত হলহেঁতেন। আৰু কুপৰিবাহী কাৰণে তাৰ ওপৰত এটা প্ৰলেপ দিয়ে যাতে হাতেৰে ধৰিলেও কোনো ধৰণৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা নাথাকে। এইটো আমি প্ৰমাণ হিচাপে লিখিব পাৰো। ৩ নম্বৰত দিছিলে খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক কিয় পছন্দ কৰা হয়? খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক কিয় পছন্দ কৰা হয়? তোমালোকৰ ঘৰত দেখিছাই, তোমালোকৰ যিবোৰ ঘৰত আমাৰ ঘৰত যিবোৰ প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰা হয়, তাৰ খাদ্য জমা কৰি ৰখা বা কিছুমান টেমা বা পাত্ৰ কিছুমান প্লাষ্টিকৰ পাত্ৰ কিছুমান আমি ব্যৱহাৰ কৰো। আৰু সাধাৰণতে ধাতুৰ পাত্ৰতকৈ আমি প্লাষ্টিকৰ পাত্ৰবোৰ কিয় পছন্দ কৰো? কাৰণ এই পাত্ৰবোৰ আমি প্লাষ্টিকৰ বৈশিষ্ট্যতে পাইছো, এই পাত্ৰবোৰ কি হয়, বায়ু আৰু পানীৰ লগত বিক্ৰিয়া নকৰে। ইয়াতে আমি লিখিব পাৰো কাৰণবোৰ। ১ নম্বৰ, প্লাষ্টিক বা সামগ্ৰী পাত্ৰই লিখিলো, পাত্ৰবোৰ পানীৰ লগত বিক্ৰিয়া নকৰে। এইটো এটা কাৰণ হ'ব পাৰে। ২ নম্বৰত হ'ব পাৰে পাত্ৰবোৰ পাতল আৰু মজবুত। প্লাষ্টিকৰ পাত্ৰবোৰ পাতল, সহজতে দাঙিব পাৰি আৰু মজবুত, দৃঢ় হয়, মজবুত, সহজে ভাঙি নাযায়। আৰু এটা লিখিব পাৰো আমি ৩ নম্বৰত,
প্লাষ্টিকৰ পাত্ৰবোৰ ধাতুৰ পাত্ৰতকৈ সস্তা, কম দামত পোৱা যায়। প্লাষ্টিকৰ পাত্ৰবোৰ সস্তা। আৰু এটা লিখিব পাৰো আমি, সকলো আকৃতিত পোৱা যায়। আমাক যেনেকুৱা ধৰণৰ লাগে আমাৰ পাত্ৰবোৰ, যি আকৃতিত লাগে আমি সেই আকৃতিতে পাত্ৰবোৰ পাওঁ। কাৰণ প্লাষ্টিকৰ পুনৰাবৰ্তন কৰি যেনেকুৱা লাগে, আমি যেনেকুৱা বিচাৰো এনেকুৱা ধৰণৰ আকৃতিত বনাব পাৰো। প্লাষ্টিকৰ পাত্ৰবোৰ সকলো আকৃতিত পোৱা যায়। এইকেইটা কাৰণ লিখিলেই হ'ব। আমাৰ প্ৰশ্নটো আছিল, খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক কিয় পছন্দ কৰা হয়? আৰু এইকেইটা কাৰণ, তোমালোকে কাৰণটো লিখিব। প্লাষ্টিকৰ পাত্ৰবোৰক, খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পছন্দ কৰা হয় কাৰণ প্লাষ্টিকৰ পাত্ৰবোৰ বায়ু আৰু পানীৰ লগত বিক্ৰিয়া নকৰে। তাৰমানে বহুদিন যায়, বহুদিন ব্যৱহাৰ কৰিব পাৰি। প্লাষ্টিকৰ পাত্ৰবোৰ পাতল আৰু মজবুত, ই সহজতে ভাঙি নাযায় বা ইয়াক কি কৰিব পাৰি, দাঙিব সহজ। প্লাষ্টিকৰ পাত্ৰবোৰ সস্তা, বজাৰৰ পৰা আনোতে ধাতুৰ পাত্ৰতকৈ প্লাষ্টিকৰ পাত্ৰবোৰ কম দামত পোৱা যায়। আৰু 4 নম্বৰ হ'ল, প্লাষ্টিকৰ পাত্ৰবোৰ সকলো আকৃতিত পোৱা যায়। নিজৰ পছন্দৰ আকৃতিত আমি এইবোৰ পাব পাৰো। 4 নম্বৰতে দিছিলে প্ৰশ্নটো। 4 নম্বৰ প্ৰশ্নটো, পৰ্বতাৰোহীসকলে পৰ্বতাৰোহণ কৰাৰ বাবে নাইলন ৰছী কিয় ব্যৱহাৰ কৰে? এইটো কিতাপতো আছে তোমালোকৰ। পৰ্বতাৰোহীবোৰ তেখেতসকল তোমালোকে নিশ্চয় দেখিছা বা নিজে নেদেখিলেও চিনেমাতে হওক বা টিভিতে দেখিছা কেনেকে পৰ্বতাৰোহণ কৰে। থিয় ওখ শিলত গাত ৰছী গাঁঠি লৈ আকৌ ওপৰত ৰছীখিনি কি কৰে, তাতে হুকেৰে ওলমাই ৰাখে আৰু সেনেকে ওলমি ওলমি শিলৰ ওপৰেৰে গৈ থাকে। গতিকে ৰছীডাল কেনেকুৱা হ'ব লাগিব? মজবুত হ'ব লাগিব। মানুহজনৰ যিটো ওজন, সেই ওজনটো ৰছীডালে ধৰি ৰাখিব পৰা হ'ব লাগিব। যদি ইয়াতে পাতল ৰছী লোৱা যায় বা মজবুত নোহোৱা ৰছী লোৱা যায়, তেনেহলে কি হোৱাৰ সম্ভাৱনা থাকে? মানুহজনৰ ওজন ধৰি ৰাখিব নোৱাৰিলে ৰছীডাল ছিঙি যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে কি কৰে, নাইলনৰ ৰছী ব্যৱহাৰ কৰে। কাৰণ আমি নাইলন পঢ়োতে পাইছো, নাইলনবোৰ সাধাৰণতে কি হয়, মজবুত আৰু দৃঢ়, টান, যথেষ্ট টান। নাইলনৰ এডাল আহে কি লো বা তীখাৰ তার এডালতকৈ বেছি শক্তিশালী। আমি যি সাংশ্লেষিক আঁহ পঢ়োতে পাইছিলো, নাইলন যথেষ্ট মজবুত আৰু দৃঢ়। আৰু নাইলন তুলনামূলকভাৱে সস্তা। এইটো এটা লিখিব পাৰি, নাইলন তুলনামূলকভাৱে সস্তা। আৰু যিহেতু সাংশ্লেষিক আঁহ, ই কোনো ধৰণৰ প্ৰাকৃতিক পৰিৱেশৰ লগত বিক্ৰিয়া নকৰে। আৰু বিক্ৰিয়া নকৰাৰ কাৰণে সহজতে ৰছীডাল নষ্ট নহয়, ছিঙি যোৱাৰ সম্ভাৱনা নাথাকে। আৰু এইবোৰ কাৰণতে পৰ্বতাৰোহীসকলে পৰ্বতাৰোহণ কৰাৰ বাবে নাইলন ৰছী ব্যৱহাৰ কৰে। কাৰণকেইটা এইকেইটা মই কৈ দিছো, তোমালোকে চাই লোৱা। নাইলনৰ ৰছীবোৰ মজবুত আৰু দৃঢ়, সহজে নিছিঙে। নাইলনৰ ৰছীবোৰ তুলনামূলকভাৱে সস্তা। আৰু নাইলনৰ ৰছীবোৰ প্ৰাকৃতিক পৰিৱেশত কোনো ধৰণৰ বিক্ৰিয়া নকৰে, যাৰ বাবে বহুদিন যায়। গতিকে এইকেইটা কাৰণ লিখিলেই হ'ব। সেইকাৰণে পৰ্বতাৰোহীসকলে
পৰ্বতাৰোহণ কৰাৰ বাবে নাইলন ৰছী ব্যৱহাৰ কৰে। গতিকে যোৱা ক্লাছত দিয়া প্ৰশ্নসমূহৰ এইখিনি উত্তৰ তোমালোকে নিশ্চয় কৰিছা, তথাপি তোমালোকে মিলাই চাবা আৰু যদি অকমান কিবা সলনি কৰিব লগা আছে তোমালোকে কৰি ল'বা। আমাৰ এই অধ্যায়টোত অকমান আছে আৰু অধ্যায়টোত আমি এতিয়া পাম, আমি ইতিমধ্যে শেষ হৈছে। ইয়াতে আমি পাইছিলো এটা 4R নীতি। নিশ্চয় তোমালোকে শুনিছা 4R নীতি। আমি পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবৰ বাবে, পৰিৱেশত প্ৰদূষণ কমাবৰ বাবে আমি জনসাধাৰণে এই 4R নীতি মানি চলাটো অত্যন্তই প্ৰয়োজনীয়। এটা 4Rত কি আছে? ৰিডিউচ, হ্ৰাস কৰা, দুই নম্বৰতে পুনৰ ব্যৱহাৰ, তিনি নম্বৰতে ৰিচাইকেল, কৰা, চাৰি নম্বৰতে এইকেইটা হল 4R নীতি। ৰিডিউচ, ৰিইউজ, ৰিচাইকেল আৰু ৰিকভাৰ। ৰিডিউচ বা হ্ৰাস কৰা, আমি যেহেতু প্লাষ্টিকৰ সামগ্ৰী আমি ব্যৱহাৰ কৰি থাকো, আমি বিভিন্ন কামত আমাৰ প্লাষ্টিকৰ সামগ্ৰীবোৰ ব্যৱহাৰ কৰো। যেহেতু এইবোৰ সস্তা, কম দামত পোৱা যায়, ব্যৱহাৰ কৰিবলৈ সহজ, পাতল আৰু ইয়াৰ পৰা আমি যিকোনো আকৃতিত পাব পাৰো। গতিকে সেইকাৰণে প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰো। কিন্তু প্লাষ্টিকৰ সামগ্ৰীবোৰ পৰিৱেশ হিতৈষী নহয়। ইয়াৰ পৰা কি হয়? পৰিৱেশ প্ৰদূষণ হয়। ইয়াৰ আগতে আমি প্লাষ্টিক আৰু পৰিৱেশ পঢ়োতে পাইছিলো। গতিকে ৰিডিউচ, আমি ব্যৱহাৰ হ্ৰাস কৰিব লাগে। যিমান পাৰো আমি কম পৰিমাণে ব্যৱহাৰ কৰাৰ চেষ্টা কৰিব লাগে। কি কৰিব পাৰো আমি? যদি অপ্ৰয়োজনীয়ভাৱে আমি কিছুমান ব্যৱহাৰটো কমাব পাৰো। যেনে আমি বজাৰলৈ গ'লে আমি যদি কপাহী কাপোৰৰ মোনা বা মৰাপাটৰ মোনা, এনেকুৱা ধৰণৰ মোনা যদি আমি লৈ যাওঁ, তেতিয়াহ'লে আমি এই পলিথিন কেৰি বেগটো আমি নানিলেও হ'ব। ঠিক তেনেকে এনেকুৱা ধৰণৰ বিভিন্ন সময়ত তোমালোকে দেখিবা আমি প্লাষ্টিকৰ বস্তু কিছুমান কি কৰিব পাৰো? ব্যৱহাৰত হ্ৰাস কৰিব পাৰো। অকল প্লাষ্টিকৰ বুলি নহয়, আমি যিবোৰ প্ৰাকৃতিক সম্পদ আছে, সীমিত প্ৰাকৃতিক সম্পদ, সেইবিলাকতো আমি এই নীতিটো খাতে যিমান পাৰি কম পৰিমাণে ব্যৱহাৰ কৰা, হ্ৰাস কৰা। ৰিইউজ, আমি পুনৰ ব্যৱহাৰ কৰিব পাৰো। আমি প্লাষ্টিকৰ সামগ্ৰীবোৰ দেখিছো, কিছুমান সামগ্ৰী আমি বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰো। আৰু আমি যদি ব্যৱহাৰ নকৰি পেলাই দিওঁ, তেনেহ'লে তাৰ পৰা পৰিৱেশ প্ৰদূষণ হ'ব পাৰে। গতিকে আমি যিমান পাৰি কম পৰিমাণে ব্যৱহাৰ কৰা
আমি যিমান পাৰি কম কৰাৰ লগতে আমি বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰোঁ, পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। ৰিচাইকেল আমি পাইছোৱে থাৰ্মোপ্লাষ্টিক, যিটো আমি তাপ নমনীয় প্লাষ্টিক, তাক কি কৰিব পাৰি, পুনৰাৱৰ্তন কৰিব পাৰি। একেখিনি বস্তু আমি ব্যৱহাৰ কৰাৰ পিছত সেইখিনি আকৌ পুনৰাৱৰ্তন কৰি নতুন আকৃতিৰ নতুন সামগ্ৰীত ব্যৱহাৰ কৰিব পাৰি। গতিকে সেইটো কৰিলে কি হ'ব, নতুনকৈ আকৌ বেছি ব্যৱহাৰ কৰিব লগা নহয়। ৰিচাইকেল কৰি আমি সেই বস্তুখিনিকে আকৌ নতুনকৈ ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এটা আছে ৰিকভাৰ। ৰিকভাৰৰ ক্ষেত্ৰত প্লাষ্টিকৰ ক্ষেত্ৰত সিমান প্ৰযোজ্য নহয়। এইটো সীমিত আমাৰ যিবিলাক প্ৰাকৃতিক সম্পদ আছে, তেল, কয়লা, এইবোৰ নতুনকৈ আকৌ যিবোৰ আমাৰ ব্যৱহাৰ কৰাৰ ফলত শেষ হৈ গৈ আছে প্ৰাকৃতিক সম্পদবোৰ, এইবোৰ পুনৰুদ্ধাৰ কৰাৰ ক্ষেত্ৰত এই নীতিটো প্ৰযোজ্য হয়। গতিকে এয়া আছিল 4R নীতি। আৰু এই 4R নীতি যদি আমি মানি চলো জনসাধাৰণে বা তোমালোকে সকলোৱে যদি মানি চলো, তেনেহলে আমাৰ কি হ'ব, পৰিৱেশ প্ৰদূষণ কৰাত আমি যথেষ্ট বাধা দিব পাৰিম। পৰিৱেশ নিৰ্মল হৈ থাকিব আৰু প্ৰদূষণ অলপ হলেও ৰোধ হ'ব। যিমান পাৰি আমি এই 4R নীতিটো মানি চলিবলৈ চেষ্টা কৰিব লাগে। গতিকে তোমালোকৰ আজিৰ আমাৰ যিটো তৃতীয় পাঠ আছিল সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক, এইখিনিয়ে আছিলে কথাখিনি। গতিকে মই যদিও আমাৰ পাঠটো শেষ হৈছে, তথাপি আমি আকৌ আৰম্ভণিৰ পৰা আমি কি কি পালো, এই পাঠটিত কি কি মূল বিষয়বস্তু পালো, যিখিনি তোমালোকে শিকিলা আৰু যিখিনি মনত ৰাখিবলগীয়া কথা, সেইখিনি আমি আকৌ এবাৰ ৰিপিট কৰি দিম। তোমালোকে চাই যাবা। আমি পাইছিলো সাংশ্লেষিক আঁহ আৰু প্লাষ্টিকত প্ৰথমতে আমি পাইছিলো আঁহ। আঁহৰ বিষয়ে তোমালোকে নিশ্চয় ধাৰণাটো পাইছা। আঁহ কেই প্ৰকাৰৰ আছিল? 2 প্ৰকাৰৰ। এবিধ প্ৰাকৃতিক আঁহ আৰু এবিধ সাংশ্লেষিক আঁহ। আঁহ 2 প্ৰকাৰৰ আছিল। এবিধ প্ৰাকৃতিক আৰু এবিধ সাংশ্লেষিক। প্ৰাকৃতিক আঁহৰ বিষয়ে তোমালোকে আগৰ শ্ৰেণীতে পাইছা। সাংশ্লেষিক আঁহ আমি কি কি পাইছিলো? সাংশ্লেষিক আঁহ কেনেকুৱা? এবিধ বহুযোগী। সাংশ্লেষিক আঁহ মানুহে কৃত্ৰিম উপায়েৰে তৈয়াৰ কৰে, যাৰ বাবে তাক কৃত্ৰিম আঁহ বা মানৱ সৃষ্ট আঁহ বুলিও ক'ব পাৰি। আমি দৈনন্দিন যিবোৰ ব্যৱহাৰ কৰোঁ সামগ্ৰী, সেইবোৰ কাপোৰ বা অন্যান্য সামগ্ৰীবোৰ সাংশ্লেষিক আঁহেৰে তৈয়াৰী বহুত বস্তু আমি ব্যৱহাৰ কৰোঁ। আৰু সাংশ্লেষিক আঁহৰ উৎস কি আছিলে? আমি পাইছো পেট্ৰ ৰাসায়নিক বা পদাৰ্থ বা পেট্ৰকেমিকেল, তাৰ পৰা সাংশ্লেষিক আঁহ উৎপন্ন কৰা হয়। আৰু সাংশ্লেষিক আঁহ এবিধ বহুযোগী। সৰু সৰু কিছুমান গোট বা অংশ শৃংখল আকাৰে লগ লাগি এটা বহুযোগী হয়। সৰু সৰু শৃংখলবোৰ যাক মনোমাৰ বুলি কয়, আৰু সেইবোৰ লগ লাগি বহুযোগী, যাক ইংৰাজীত পলিমাৰ বুলি কয়। আৰু সাংশ্লেষিক আঁহো এবিধ পলিমাৰ বা বহুযোগী। আমি সাংশ্লেষিক আঁহ কেই প্ৰকাৰৰ পাইছিলো? আমি 4 প্ৰকাৰৰ সাংশ্লেষিক আঁহ পাইছিলো। এবিধ আছিলে ৰেয়ন। ৰেয়নৰ বিষয়ে তোমালোকৰ মনত আছে? ৰেয়নক কি বুলি কোৱা হয়? কৃত্ৰিম পাট বুলি কোৱা হয়। এই কাৰণেই কোৱা হয় যে পাটৰ
যিখিনি গুণাগুণ পাতৰ গুণাগুণখিনি ৰেয়নত আছে। পাত যেনেকুৱা চিকমিকিয়া বা পাতল বা সফট বা ব্যৱহাৰৰ উপযোগী আৰু সৰু সৰু আহঁত পৰিণত কৰিব পাৰি। ঠিক তেনেকৈ ৰেয়নো পাতৰ নিচিনাকৈ বব পাৰি, পাতৰ নিচিনাই উজ্জ্বল আৰু পিন্ধাটো পাতৰ নিচিনাই লাগে। সেইকাৰণে পাতক ৰেয়নক কৃত্ৰিম পাত বুলি কোৱা হয়। কাঠৰ মণ্ডৰ পৰা তৈয়াৰ কৰা হয়। কাঠৰ মণ্ডৰ পৰা ৰাসায়নিক প্ৰক্ৰিয়াৰে এই আঁহ প্ৰস্তুত কৰা হয়। ৰেয়নৰ আঁহ কাঠৰ মণ্ডৰ পৰা প্ৰস্তুত কৰা হয়। আমি এইখিনি পাইছো আগতে। কাঠৰ মণ্ড যদিও প্ৰাকৃতিক উৎসৰ পৰা পোৱা হয়, কিন্তু ইয়াক ৰাসায়নিক প্ৰক্ৰিয়াৰে তৈয়াৰ কৰা হয়। মানুহে কৃত্ৰিম উপায়েৰে তৈয়াৰ কৰে, গতিকে ইয়াক সাংশ্লেষিক আঁহ বুলি কোৱা হয়। ৰেয়ন পাততকৈ যথেষ্ট সস্তা আৰু পাতৰ দৰেই কি কৰিব পাৰি, বব পাৰি। পাতৰ নিচিনাকৈ মিহি আঁহ তৈয়াৰ কৰি তাক বব পাৰি আৰু দেখাত পাতৰ নিচিনাই হয়। পচন্দৰ অনুসৰি ৰং দিব পাৰি, যেনেকে পাতত বিভিন্ন ধৰণৰ ৰং দিয়া হয়। পাতৰ কাপোৰবিলাকত বা পাতৰ বিভিন্ন কাপোৰবিলাকত যেনেদৰে ৰং দিয়া হয়, বিভিন্ন ৰং দিয়া হয়, ঠিক তেনেকে ৰেয়নৰ আঁহেৰে তৈয়াৰ কৰা কাপোৰবিলাকতো কি কৰিব পাৰি, পচন্দ অনুসৰি বিভিন্ন ৰং দিব পাৰি। আৰু এটা পাইছিলো আমি, ৰেয়নৰ লগত কপাহ বা কটন মিশ্ৰণ কৰি কি কৰিব পাৰি, বিচনা চাদৰ কিছুমান তৈয়াৰ কৰা হয়। আৰু ৰেয়নৰ লগত ঊণ মিশ্ৰণ কৰি কাৰ্পেট বা অন্যান্য সামগ্ৰী কিছুমান তৈয়াৰ কৰা হয়। 2 নম্বৰতে পাইছিলো আমি নাইলন। মই এইখিনি তোমালোকক চমুকৈ কৈ গৈছো, আগতে পোৱা আমি এইখিনি অলপ অলপকৈ কৈ গৈছো, তোমালোকে এবাৰ চাই যাবা। নাইলন 19 শতিকাত 1931 চনত সম্পূৰ্ণ মানৱ সৃষ্ট আঁহ তৈয়াৰ কৰা হয়। মানৱ সৃষ্ট সাংশ্লেষিক আঁহ। আৰু নাইলন ক'ৰ পৰা তৈয়াৰ কৰে? নাইলনৰ উৎস হ'ল কয়লা, পানী আৰু বায়ু। আৰু ইয়াৰ পৰা নাইলন প্ৰস্তুত কৰা হয়। কয়লা, পানী আৰু বায়ুৰ পৰা নাইলন প্ৰস্তুত কৰা হয়। নাইলনৰ আঁহবোৰ যথেষ্ট পাতল, মজবুত আৰু দীৰ্ঘস্থায়ী। নাইলনৰ আঁহবোৰ পাতল, কম ওজন, যথেষ্ট মজবুত, দৃঢ়, সহজে নিচিঙে আৰু দীৰ্ঘস্থায়ী। বহুদিন থাকে, বহুদিন যায়। আৰু কি কৰিব পাৰি, নমনীয়, টানি দিলেও সহজে নিচিঙে। নাইলনৰ আঁহবোৰ উজ্জ্বল আৰু ধুবলৈ সহজ। সেইকাৰণে নাইলনৰ কিছুমান সামগ্ৰী তৈয়াৰ কৰে, পেৰাচুট বা পেৰাচুটৰ ৰছী, কিছুমান নেট বা জাল, মাছ মৰা জালেই হওক বা এনেকুৱা ধৰণৰ কিছুমান জাল তৈয়াৰ কৰা হয়, যিবোৰ পাতল কাৰণে দাঙি লৈ ফুৰিব পাৰি সহজতে আৰু ধুব পাৰি। আৰু উজ্জ্বল আৰু ধুবলৈ সহজ কাৰণে ইয়াতে কি হয়, নাইলনৰ সাজ পোছাকবোৰ বেছি জনপ্ৰিয় হয়। নাইলনে কি কৰে, পানী বেছি এবজৰ্ব নকৰে। মোজা, ৰছী, তম্বু, পেৰাচুট আদি এইবোৰ নাইলনৰ দ্বাৰা তৈয়াৰ কৰা হয়। 3 নম্বৰতে পাইছিলো আমি পলিয়েষ্টাৰ। পলিয়েষ্টাৰ পাইছিলো। ইয়াতে পলি শব্দটোতে আছে, বহুযোগী আমি পাইছো পলি, আৰু ইয়াতে এষ্টাৰৰ কিছুমান সৰু সৰু গুণ। এষ্টাৰটো তোমালোকে পিছৰ
ওপৰৰ ক্লাছত পাবা এষ্টাৰৰ বিষয়ে এষ্টাৰৰ কিছুমান সৰু সৰু গোট বহুযোগীকৰণ কৰি পলিএষ্টাৰ তৈয়াৰ কৰা হয় পলিএষ্টাৰৰ সাজ পোছাকবোৰ কি হয় একেবাৰে মিহি আৰু হেবোৰ সহজে সুতুৰা নপৰে আৰু পলিএষ্টাৰ কাপোৰ কি হয় পানী লাগি নাথাকে বেছি পানী লাগি না ধুবলৈ সহজ সোনকালে শুকায় আৰু মিহি আহলৈ তৈয়াৰ কৰিব পাৰি সেই কাৰণে পলিএষ্টাৰ কাপোৰৰ পলিএষ্টাৰ আহৰ দ্বাৰা তৈয়াৰ কৰা কাপোৰবোৰ বেছি জনপ্ৰিয় আৰু দাম সাধাৰণতে কম হয় কটন কাপোৰতকৈ দাম কম হয় আৰু এবিধ পাইছিলো আমি এক্ৰাইলিক প্ৰাকৃতিক ঊণৰ দৰে বব পাৰি এবিধ সাংশ্লেষিক আঁহ তোমালোকে প্ৰাকৃতিক ঊণৰ দামবোৰ যেহেতু বেছি হয় এক্ৰাইলিক এবিধ সাংশ্লেষিক আঁহ যাৰ দ্বাৰা কি কৰিব পাৰি ঊণৰ কাপোৰ বা গৰম কাপোৰ কিছুমান তৈয়াৰ কৰা হয় আৰু প্ৰাকৃতিক ঊণতকৈ যথেষ্ট সস্তা হয় আৰু দাম কম আৰু বহুদিন টিকে যেহেতু সাংশ্লেষিক আঁহ ই বহুদিন টিকে এবিধ আঁহেৰে কি কৰিব পাৰি চুৱেটাৰ গৰম কাপোৰ গৰম শাল বা জেকেট কম্বল আদি এইবোৰ তৈয়াৰ কৰা হয় গতিকে আমি আঁহৰ বিষয়ে পালো সাংশ্লেষিক আঁহ চাৰিবিধ পাইছিলো ৰেয়ন নাইলন পলিএষ্টাৰ আৰু এক্ৰাইলিক এইখিনি তোমালোকক আগতেও কৈছো গতিকে এইবাৰ এইখিনি মই অলপমান তোমালোকক মনত পেলাই দিলো আৰু সাংশ্লেষিক আঁহৰ সুবিধাখিনি কি এইবোৰ যথেষ্ট টান আৰু বহুদিন যায় ৰং সহজতে নাযায় ধুবলৈ সহজ দাম কম আৰু অসুবিধাটো কি এইবোৰ সাংশ্লেষিক আঁহৰ কাপোৰ বা অন্যান্য সামগ্ৰীত জুই লাগিলে কি হয় গলি যায় গলি যোৱাৰ ফলত কি হয় মানুহৰ গাত লাগিলে বা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে গতিকে এইখিনি আছিল সাংশ্লেষিক আঁহ ইয়াৰ পিছত আমি পাইছিলো প্লাষ্টিক প্লাষ্টিকৰ বিষয়ে তোমালোকক কৈছো ইতিমধ্যে আমি এই দুটা ক্লাছত প্লাষ্টিকৰ বিষয়ে আলোচনা কৰিছিলো প্লাষ্টিকো এবিধ বহুযোগী প্লাষ্টিকৰ বহুযোগী তাতে দুই প্ৰকাৰৰ বহুযোগী হয় এবিধ ৰৈখিক বহুযোগীকৰণ আৰু এবিধ প্ৰস্থ সংযোজিত বহুযোগীকৰণ ইয়াৰ আৰু সকলো প্লাষ্টিক বিলাক একে নহয় তোমালোকে পাইছাই পলিথিন কেৰি বেগ হওক বা প্লাষ্টিকৰ পাত্ৰবোৰ চুই চালে গম পোৱা যায় এইবোৰ কিছুমান বেলেগ বেলেগ আৰু দুবিধ বহুযোগীকৰণ পাইছো আমি এবিধ ৰৈখিক আৰু এবিধ প্ৰস্থ সংযোজিত বা ক্ৰছ পলিমাৰাইজেশ্যন প্লাষ্টিকৰ সামগ্ৰীবোৰ সকলো আকৃতিত পোৱা যায় ইয়াৰ আগতেই কৈছো মই কি কৰিব পাৰি পুনৰাৱৰ্তন কৰিব পাৰি পুনৰাৱৰ্তন কৰি বিভিন্ন আকৃতিত আকৌ তৈয়াৰ কৰিব পাৰি আৰু প্লাষ্টিক কেনেকৈ তৈয়াৰ হয় তোমালোকক কৈছিলো নিশ্চয় মনত আছে পেট্ৰলিয়াম জাত পদাৰ্থ পেট্ৰৰাসায়নিক বা পদাৰ্থ বা পেট্ৰকেমিকেল ভূগৰ্ভৰ পৰা যি ক্ৰুড অইল বা অপৰিশোধিত খনিজ তেল উৎপন্ন আহৰণ কৰা হয় তাৰ পৰা কিছুমান আমাৰ কি হয় পদাৰ্থ উৎপন্ন কৰা হয় য'ত তাতে নেফথা বুলি এবিধ পদাৰ্থ উৎপন্ন কৰা হয় আৰু নেফথা উচ্চ উষ্ণতাত গৰম কৰিলে তাৰ পৰা ইথেন তৈয়াৰ কৰা হয় আৰু ইথেনৰ পৰা পলিমাৰাইজেশ্যন বা বহুযোগীকৰণ কৰি পলিথিন আৰু পলিথিনৰ পৰা প্লাষ্টিকৰ সামগ্ৰী তৈয়াৰ কৰা হয় আৰু প্লাষ্টিক আমি পাইছিলো দুই প্ৰকাৰ এবিধ থাৰ্মোপ্লাষ্টিক আৰু এবিধ থাৰ্মোছেটিং প্লাষ্টিক তাপ নমনীয় আৰু তাপ দৃঢ় প্লাষ্টিক তাপ নমনীয় প্লাষ্টিক গৰম কৰিলে তাৰ আকৃতি সলনি হয় আৰু তাপ দৃঢ় প্লাষ্টিক গৰম কৰিলেও বা তাপ প্ৰয়োগ কৰিলেও তাৰ আকৃতি সলনি নহয় আৰু তাপ নমনীয় প্লাষ্টিক পুনৰাৱৰ্তন কৰিব পাৰি তাপ দৃঢ় প্লাষ্টিক পুনৰাৱৰ্তন কৰিব নোৱাৰি
আৰু ইয়াতে পাইছিলো আমি তাপদৃঢ় প্লাষ্টিকৰ দুবিধ উদাহৰণ তোমালোকৰ দিছিলো, বেকেলাইট আৰু মেলামাইন। এইটো তোমালোক তাপদৃঢ় প্লাষ্টিকৰ উদাহৰণ। বেকেলাইটেৰে কি কৰে, কিছুমান বাচন বৰ্তন, ৰন্ধা বাচন বৰ্তনৰ নাল হিচাপে তৈয়াৰ কৰে, নাল বনায়, যাতে তাৰ দ্বাৰা গৰম বা তাপ পৰিবহন নহয়। আৰু মেলামাইন এবিধ অগ্নিৰোধী পদাৰ্থ। মেলামাইনৰ দ্বাৰা কি বনায়, টাইলছ বা প্লাইউড আদি এনেকুৱা ধৰণৰ কিছুমান সামগ্ৰী তৈয়াৰ কৰা হয়। ঘৰ বন্ধা বা এনেকুৱা ধৰণৰ সামগ্ৰী কিছুমান তৈয়াৰ কৰা হয়। আৰু এবিধ আমি পাইছিলো টেফলন। নন ষ্টিক বাচনত টেফলনৰ এটা প্ৰলেপ দিয়া হয়। টেফলনৰ বিশেষত্ব কি, ইয়াত পানী আৰু তেল লাগি নধৰে, যাৰ কাৰণে কি কৰা হয়, টেফলন ৰন্ধা সামগ্ৰীত এটা প্ৰলেপ দিয়া হয়। আৰু ৰান্ধনী ঘৰত বৰ্তমান আজিকালি টেফলনৰ বাচন বৰ্তন বা নন ষ্টিক বাচন বৰ্তন বেছ জনপ্ৰিয়। গতিকে এইখিনি আছিল আমাৰ সাংশ্লেষিক আৰু প্লাষ্টিকৰ ওপৰত মূল বিষয় কথাখিনি। আমি ইতিমধ্যে এইটো অধ্যায়ৰ যিখিনি আছিলে আমি গোটেইখিনি আলোচনা কৰিলো। ইয়াৰ পিছত যিখিনি পাঠভিত্তিক প্ৰশ্ন আছে, আমি প্ৰশ্ন কেইটামান কৰিছো, আৰু যিকেইটা প্ৰশ্ন সৰু সৰু প্ৰশ্ন আছে তোমালোকে ঘৰত নিজে কৰিবা, চেষ্টা কৰিবা। আৰু যিখিনি আমি পালো এই পাঠটিৰ পৰা, সেইখিনি মূল বিষয়বস্তুখিনি মই কৈয়ে দিলো। তোমালোকে আকৌ এবাৰ চাবা, চাই যাতে এইখিনি মনত থাকে, আৰু তাৰ পৰা তোমালোকে যিকোনো প্ৰশ্নৰ উত্তৰবিলাক কৰিব পাৰিবা। গতিকে এই চেপ্টাৰটো আজিলৈ ইয়াতে শেষ কৰিছো, আৰু আজিৰ কাৰ্যসূচীখিনি ইমানতে সমাপ্ত কৰিছো। ধন্যবাদ।